এয়া মই আৰু মোৰ স্কিনখন প্ৰথমতে এনেকুৱা ধৰণৰ ভালেই আছিলে, পিছত ৰ'দৰ কাৰণে মোৰ স্কিনখন বহুত বেছি বেয়া হৈ গ'ল আৰু মই বেয়া হোৱাৰ পিছত ঘৰুৱা কিছুমান পদ্ধতি ব্যৱহাৰ কৰি স্কিনখন ভাললৈ আনিল। তাৰে ফটোবিলাক আছিলে, সেই মই আপোনালোকক দেখুৱাইছোঁ। কি ব্যৱহাৰ কৰি মই ভাল কৰিলোঁ সেয়া মই আপোনালোকক দেখুৱাব লৈছোঁ। এয়া চাওকচোন, এয়া হৈছে কস্তুৰী হালধি পাউডাৰ আৰু এইটো হৈছে চন্দন পাউডাৰ আৰু এইটো হৈছে গোলাপ জল আৰু এইটো ঘৰুৱা মৌ। আৰু মই কিমান লৈছোঁ সেয়া মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে ধৰিব পাৰিব আৰু কেনেকৈ লগাইছোঁ সেয়া মই কৈ দিছোঁ। গা ধোৱাৰ 2 ঘণ্টা আগত মুখত ধুনীয়াকৈ লেপন দি থ'ব আৰু 2 ঘণ্টা পিছত আপোনালোকে গা ধুব, গা ধুওঁতে ধুই দিব। আৰু এইটো বনাই পেলাই কেইদিনমানৰ কাৰণে আপোনালোকে ঠাণ্ডা দিন হ'লে ফ্ৰিজত থ'ব নালাগে, গৰম দিন হ'লে ফ্ৰিজত থৈ দিব পাৰে। মই এইটো ধুনীয়াকৈ মিলাই লৈছোঁ আৰু লৈ পেলাই এটা আগৰ যিকোনো টেমা এটা ধুই চাফা কৰি লৈ ইয়াত সুমুৱাই থৈ দিলোঁ। ধন্যবাদ।